ৱেলকাম টু মাই চেনেল ছানিজ টিউটৰিয়েল। আজি আপোনালোকৰ কাৰণে মই এটা বিশেষ টপিকৰ ওপৰত আলোচনা আগবঢ়াব লৈছোঁ। সেই বিষয়টোৰ বিষয়ে এজন ভাৰতীয় নাগৰিক হিচাপে জনাটো অতি দৰকাৰী বুলি মই ভাবোঁ। আজি আমাৰ আলোচ্য বিষয়টো হৈছে ভাৰতৰ সংবিধান বা ইণ্ডিয়ান কনষ্টিটিউশ্যন। আহক আজি আমি আলোচনা আৰম্ভ কৰোঁ। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেল এতিয়াও ছাবস্ক্ৰাইব নাই কৰা, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি লওক। প্ৰথমে আমি জানিলোঁ সংবিধান কি, হোৱাট ইজ কনষ্টিটিউশ্যন। সংবিধান হৈছে দেশৰ সৰ্বোচ্চ আইন, অৰ্থাৎ দেশৰ যিকোনো আইন সংবিধান সন্মত হ'ব লাগিব। সংবিধানৰ ওপৰত ভিত্তি কৰিহে দেশৰ বিভিন্ন আইন কানুনসমূহ তৈয়াৰ কৰা হয়। সংবিধানত দেশৰ নীতি আদৰ্শ, চৰকাৰৰ গঠন প্ৰণালী, নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য কি হ'ব, কাৰ্যপালিকা, আইনপালিকা আৰু ন্যায়পালিকাৰ মাজত কেনেকুৱা সম্পৰ্ক হ'ব, দেশৰ নাগৰিকৰ লগত চৰকাৰৰ সম্পৰ্ক কেনেকুৱা হ'ব, সেই সম্বন্ধে সংবিধানত ব্যাখ্যা কৰা হয়। এতিয়া আমি আলোচনা কৰোঁ ভাৰতীয় সংবিধান, ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰতেই আটাইতকৈ দীৰ্ঘতম লিখিত সংবিধান। 1947 চনৰ 15 আগষ্টত আমাৰ দেশে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছতেই এখন নতুন সংবিধানৰ প্ৰয়োজন আহি পৰিল। তাৰ আগতে ব্ৰিটেইনে যিবোৰ আইন প্ৰণয়ন কৰিছিল তাৰ ভিত্তিতেই ভাৰতবৰ্ষ শাসিত হৈছিল। স্বাধীনতাৰ পিছত সংবিধানখন প্ৰস্তুত কৰাৰ কাৰণে এখন সংবিধান সভা গঠন কৰা হয়। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত খচৰা সমিতিয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিল। সেইকাৰণে ডক্টৰ ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলিও কোৱা হয়। খচৰা সমিতিয়ে তৈয়াৰ কৰি উলিওৱা সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাই গৃহীত কৰে আৰু 1950 চনৰ 26 জানুৱাৰী দিনাৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হয়। সেইকাৰণেই সেই দিনটো 26 জানুৱাৰী দিনটো আমাৰ দেশত গণতন্ত্ৰ দিৱস বা ৰিপাব্লিক ডে হিচাপে উদযাপন কৰা হয়। সেই দিনটোৰ পৰাই ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰে। তোমালোকে স্ক্ৰীণত দেখিছা, এয়া হৈছে ভাৰতৰ সংবিধানৰ প্ৰিএম্বল বা প্ৰস্তাৱনা। ইয়াত লিখা আছে, দ্য পিপুল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign democratic republic and to secure to all its citizens justice, social, economic and political liberty of thoughts, expression, belief, faith and worship, equality of status and opportunity, and to promote among them all fraternity, assuring the dignity of individual and the unity of the nation. In our Constitution Assembly, this 26th day of November 1949, do hereby adopt, enact and give to ourselves this Constitution. ইয়াত প্ৰথমেই আৰম্ভ হৈছে দি পিপুল অফ ইণ্ডিয়া, অৰ্থাৎ আমি ভাৰতীয়সকল। ইয়াৰ পৰা বুজিব পাৰি যে এই সংবিধানখন ভাৰতীয় মানুহে নিজৰ কাৰণে, নিজৰ সুবিধাৰ কাৰণে বনাই লোৱা এখন সংবিধান। ইয়াত থকা ছভাৰিন ডেম'ক্ৰেটিক ৰিপাব্লিক, ইয়াৰ অৰ্থ হৈছে আমাৰ দেশখন আন যিকোনো বাহিৰা শক্তিৰ পৰা সম্পূৰ্ণৰূপে মুক্ত, অৰ্থাৎ সাৰ্বভৌম, আৰু ডেম'ক্ৰেটিক অৰ্থাৎ গণতান্ত্ৰিক, আৰু ৰিপাব্লিক মানে প্ৰজাতন্ত্ৰ। ইয়াত জাষ্টিছ অৰ্থাৎ ন্যায়, লিবাৰ্টি স্বাধীনতা, ইকুৱেলিটি সমতা, ফ্ৰেটাৰ্নিটি ভাতৃত্ববোধ, এইবিলাক ওপৰত জোৰ দিয়া হৈছে। সংবিধানৰ 42তম সংশোধনীত ছ'চিয়েলিষ্ট অৰ্থাৎ সমাজবাদী আৰু ছেকুলাৰ ধৰ্মনিৰপেক্ষ এই দুটা শব্দ প্ৰিএম্বল বা প্ৰস্তাৱনাত নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতৰ মূল সংবিধানত অৰ্থাৎ সংবিধানখন প্ৰস্তুত কৰাৰ সময়ত ইয়াত 395টা আৰ্টিকল, 22টা পাৰ্ট আৰু 8খন চিডুল আছিল। কিন্তু বৰ্তমান 2021 চনত মই ভিডিঅ' প্ৰস্তুত কৰাৰ সময়লৈকে এই সংবিধানত 470টা আৰ্টিকল, 25টা পাৰ্ট আৰু 12খন চিডুল আছে। ভাৰতৰ সংবিধানখন বৰ্তমানলৈকে 104 বাৰ সংশোধন কৰা হৈছে। আহক এতিয়া আমি আমাৰ সংবিধানত দিয়া মৌলিক অধিকাৰ বা ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে আলোচনা কৰোঁ। ভাৰতৰ সংবিধানৰ 3য় অধ্যায়ত আৰ্টিকল 12ৰ পৰা আৰ্টিকল 35ৰ ভিতৰত ভাৰতীয় নাগৰিকৰ কাৰণে 7টা মৌলিক অধিকাৰৰ কথা উল্লেখ কৰা হৈছিল, যিয়ে
সকলো ভাৰতীয় জনসাধাৰণৰ নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰিব। সংবিধানৰ আৰম্ভণিত 7 প্ৰকাৰৰ মৌলিক অধিকাৰ আছিল: সমতাৰ অধিকাৰ, ৰাইট টু ইকুৱেলিটি, স্বাধীনতাৰ অধিকাৰ, ৰাইট টু ফ্ৰীডম, শোষণৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, ধৰ্মীয় অধিকাৰ, ৰাইট টু ফ্ৰীডম অৱ ৰিলিজিয়ন, শিক্ষা আৰু সংস্কৃতি অধিকাৰ, কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ, সম্পত্তি অধিকাৰ, ৰাইট টু প্ৰপাৰ্টি, সাংবিধানিক প্ৰতিকাৰ অধিকাৰ, ৰাইট টু কনষ্টিটিউচনেল ৰেমিডিজ। 44তম সংশোধনী মতে সম্পত্তি অধিকাৰ, ৰাইট টু প্ৰপাৰ্টি ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰৰ পৰা আঁতৰাই দিয়া হয়। ভাৰতৰ সংবিধানত নাগৰিকৰ কাৰণে কিছুমান মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰিছে। অৱশ্যে মূল সংবিধানত মৌলিক কৰ্তব্যৰ কথা সন্নিৱিষ্ট কৰা হোৱা নাছিল। সংবিধানৰ 42তম সংশোধনী আইনৰ দ্বাৰা এই মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হয়। সংবিধানৰ 4ৰ্থ অংশৰ 51(a) নং অনুচ্ছেদত এই মৌলিক কৰ্তব্যসমূহ স্থান দিয়া হৈছে। আমাৰ মৌলিক কৰ্তব্যসমূহ হৈছে: 1 নম্বৰ, সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা। 2 নম্বৰ, স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ পোষণ কৰা আৰু অনুসৰণ কৰা। 3 নম্বৰ, ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা। 4 নম্বৰ, দেশখনক ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। 5 নম্বৰ, ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা-ভাষী মানুহৰ মাজত ভাতৃত্বভাৱৰ সৃষ্টি কৰা আৰু মহিলাসকলৰ প্ৰতি মৰ্যাদাহানিকৰ আচৰণ ত্যাগ কৰা। ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু তাক সংৰক্ষণ কৰা। বনানী, হ্ৰদ, নদ-নদী, বন্যজন্তু আদিকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়া পৰৱশ হোৱা। বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা, মানৱতাবোধ ভাৱৰ সৃষ্টি কৰা আৰু অনুসন্ধিৎসু তথা সংস্কাৰ মনোভাৱৰ বিকাশ সাধন কৰা। ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনোভাৱ পৰিত্যাগ কৰা। আৰু একেবাৰে শেষৰ দুটা হৈছে ব্যক্তিগত আৰু সামূহিক সকলো কাম-কাজৰ ক্ষেত্ৰত উৎকৰ্ষ সাধন চেষ্টা কৰা আৰু ৰাষ্ট্ৰ যাতে প্ৰগতিৰ পথত আগুৱাই যাব পাৰে তাৰ ব্যৱস্থা কৰা। 11 নম্বৰ, 2002 চনৰ 86তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰা মৌলিক কৰ্তব্যটো হৈছে 6ৰ পৰা 14 বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব। এইটো পিতৃ-মাতৃ বা অভিভাৱকৰ এক মৌলিক কৰ্তব্য। এইখিনি আছিল আমাৰ সংবিধানত প্ৰদত্ত 11টা মৌলিক কৰ্তব্য। ভাৰতৰ সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে ডাইৰেক্টিভ প্ৰিন্সিপল বা নিৰ্দেশাত্মক নীতি। ভাৰতৰ সংবিধানৰ 4ৰ্থ অধ্যায়ৰ অনুচ্ছেদ 36ৰ পৰা অনুচ্ছেদ 51লৈকে নিৰ্দেশাত্মক নীতিবোৰৰ কথা উল্লেখ কৰা হৈছে। আলোচনাৰ সুবিধাৰ্থে নিৰ্দেশাত্মক নীতিবোৰক 4টা ভাগত ভাগ কৰিব পাৰি। সেইবিলাক হৈছে অৰ্থনৈতিক নীতি, সামাজিক নীতি, আইন আৰু শাসন ব্যৱস্থাৰ সংস্কাৰ সম্পৰ্কীয় নীতি আৰু আন্তৰ্জাতিক নীতি। এতিয়া আমি আমাৰ ভাৰতীয় সংবিধানৰ কিছুমান বিশেষ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথম বৈশিষ্ট্য হৈছে দীৰ্ঘতম লিখিত সংবিধান। আমাৰ ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীঘলীয়া লিখিত সংবিধান। 2 নম্বৰতে আছে নমনীয় আৰু অনমনীয়তাৰ সংমিশ্ৰণ। আমাৰ ভাৰতৰ সংবিধানখন কিছুমান ক্ষেত্ৰত নমনীয়, আন কিছুমান ক্ষেত্ৰত অনমনীয়। অৰ্থাৎ কিছুমান ইয়াৰ দফা সংশোধন কৰাটো সহজ আৰু আন কিছুমান দফা সংশোধন কৰাটো অতিকৈ জটিল। 3 নম্বৰতে আছে ক্ষমতাৰ পৃথকীকৰণ। আমাৰ ভাৰতীয় সংবিধানত কাৰ্যপালিকা, ন্যায়পালিকা আৰু আইনপালিকাৰ ক্ষমতাৰ পৃথকীকৰণ কৰা হৈছে। অৰ্থাৎ এই 3টা বিভাগে নিজৰ নিজৰ কামৰ ক্ষেত্ৰত স্বতন্ত্ৰ। এটা বিভাগে আনটো বিভাগৰ কামৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে। সংসদীয় গণতন্ত্ৰ। এই ধৰণৰ শাসন ব্যৱস্থাত জনগণৰ দ্বাৰা নিৰ্বাচিত সংসদৰ ওপৰতে দেশৰ শাসনভাৰৰ সম্পূৰ্ণ ক্ষমতা ন্যস্ত কৰা হয়। সংসদৰ সংখ্যাগৰিষ্ঠ ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে আৰু প্ৰধানমন্ত্ৰী আৰু তেওঁৰ কেবিনেটেই এই ক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰে আৰু এই কেবিনেট সংসদৰ ওচৰত দায়বদ্ধ থাকে। ইয়াত ৰাষ্ট্ৰপ্ৰধান হিচাপে যদিও ৰাষ্ট্ৰপতি থাকে কিন্তু তেওঁৰ ক্ষমতা নগণ্য। 5 নম্বৰতে আছে যুক্তৰাষ্ট্ৰীয় পৰিকাঠামো। আমাৰ ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰীয় পৰিকাঠামো পৰিলক্ষিত হয়। যদিও ভাৰতৰ সংবিধানত ক'তো ভাৰতবৰ্ষক এখন যুক্তৰাষ্ট্ৰ বুলি কোৱা নাই, কিন্তু ভাৰতবৰ্ষত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰসমূহৰ ক্ষমতাৰ সম্পূৰ্ণ পৃথকীকৰণ কৰা হৈছে। তাৰোপৰি
সংসদৰ ৰাজ্যসভাত ৰাজ্যসমূহৰ প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰা হৈছে। লগতে ৰাজ্য আৰু কেন্দ্ৰৰ মাজত যিকোনো বিবাদ নিষ্পত্তিৰ কাৰণে সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয়ক সম্পূৰ্ণ অধিকাৰ দিয়া হৈছে। এইবোৰৰ পৰা ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পৰিকাঠামো কিছু পৰিলক্ষিত হয়। ধৰ্মনিৰপেক্ষতা হৈছে ভাৰতীয় সংবিধানৰ আন এটা বৈশিষ্ট্য। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি উল্লেখ কৰা হৈছে, যদিও মূল সংবিধানত ধৰ্মনিৰপেক্ষতা শব্দটো নাছিল। কিন্তু ভাৰতবৰ্ষৰ সংবিধানৰ বিভিন্ন ধাৰাসমূহৰ প্ৰতি বা অনুচ্ছেদবোৰৰ প্ৰতি লক্ষ্য কৰিলে আমি বুজিব পাৰিম যে ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষতাৰ নীতিক অৱলম্বন কৰা হৈছে। অৰ্থাৎ ইয়াত ধৰ্মৰ ভিত্তিত কোনো মানুহৰ মাজত ভেদাভেদ সৃষ্টি কৰা হোৱা নাই, বা ইয়াত কোনো ৰাষ্ট্ৰ ধৰ্মৰ কথা উল্লেখ নাই। সকলো ধৰ্মকে সমান চকুৰে সমান সুযোগ সুবিধা দিয়াৰ কথা উল্লেখ আছে। তাৰপিছত আছে মৌলিক অধিকাৰ। মৌলিক অধিকাৰ ভাৰতীয় সংবিধানৰ আন এটা বৈশিষ্ট্য। ভাৰতীয় সংবিধানত ভাৰতীয় নাগৰিকৰ কাৰণে 7টা মৌলিক অধিকাৰৰ ব্যৱস্থা কৰিছিল। পিছত অৱশ্যে ইয়াৰ পৰা সম্পত্তিৰ অধিকাৰ আঁতৰাই পিনে বৰ্তমান মৌলিক অধিকাৰ 6টা কৰা হৈছে। স্বাধীন ন্যায়পালিকা। স্বাধীন ন্যায়পালিকা হৈছে ভাৰতীয় সংবিধানৰ আন এটা বৈশিষ্ট্য। ভাৰতবৰ্ষত ন্যায়পালিকাক কাৰ্যপালিকা আৰু আইনপালিকাৰ পৰা স্বাধীন ৰখা হৈছে। ন্যায়পালিকাই স্বতন্ত্ৰভাৱে বিভিন্ন সিদ্ধান্ত বা ন্যায় কাৰ্য পৰিচালনা কৰিব পাৰে। ইয়াত কাৰ্যপালিকাই হস্তক্ষেপ কৰিব নোৱাৰে। ভাৰতবৰ্ষৰ সংবিধানত ন্যায়পালিকাক সংবিধানৰ ৰক্ষাকৰ্তা হিচাপে ৰখা হয়। ন্যায়পালিকাই সংবিধান ব্যাখ্যা কৰিব পাৰে আৰু আইনপালিকাৰ দ্বাৰা তৈয়াৰ কৰা আইনসমূহ সংবিধান সন্মত হৈছে নে নাই সেই সম্বন্ধে ন্যায়পালিকাই লক্ষ্য ৰাখিব পাৰে আৰু যিকোনো বিবাদ নিষ্পত্তি কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজিৰ আলোচনাৰ পৰা আপোনালোকে ভাৰতীয় সংবিধানৰ বিষয়ে থুলমূল ধাৰণা লাভ কৰিবলৈ নিশ্চয় সক্ষম হৈছে। আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে মোক কমেণ্ট কৰি জনাব, আৰু এই ভিডিঅ' সম্পৰ্কে যদি যিকোনো প্ৰশ্ন আছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব পাৰে। গতিকে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। চাই থাকিব চাইনিজ টিউটৰিয়েল।